সময়ত জুবিন গাৰ্গ ঢুকোৱাৰ পিছত জুবিনদাৰ নামত এম্বুলেন্স কিলিম বুলি বিকাশ অসমে আমাক 5 লাখ টকা দাবী কৰিছিলে আৰু আমি যদি সেই টকাটো আমি নিদিওঁ তেওঁলোকৰ ল'ৰা পঠিয়াই আমাক এটাও ফটকা বিক্ৰী কৰিব নিদু বুলি কৈছিলে কিন্তু সেইটো সময়ত আমাৰ অৱস্থা একদম বেয়া আছিল আমি উপায় নাপাই সিদিনাই 12 তাৰিখে গধূলি ফটাহিল আমবাৰী থানাৰ ওচৰত বিক্ৰান্ত কলিতা নামৰ ল'ৰাজনক আমাৰ বিকিৰয় মোৰ ভাইটি এজনে যায় 1.5 লাখ টকা সিদিনাই দিয়ে কেনেকৈ ধন দাবী কৰিছিলে অকণমান আজি এজাহাৰো দিছে আপুনি কাৰ নামত দিছে এজাহাৰ আচ্ছা প্ৰথমতে কৈ লওঁ এজাহাৰখন দিয়াত মোৰ দেৰি হ'ল এই কাৰণে সেইটো সময়ততো ভয় আছিল মই আপোনাক ক'লোৱে আৰু যিহেতু তেওঁলোকক এতিয়া মানে বিললাচি থানাৰ পৰা যিহেতু তেওঁলোকক অব্যাহতি দিছে বা বহিষ্কাৰ কৰিছে সেইকাৰণে মই আপোনালোকৰ মানে সংবাদ মাধ্যমৰ আগেদি বা আপোনালোকৰ দ্বাৰা মই কওঁ যে মানে বাকী যাতে বিললাচি থানা মোক কোনো বেয়া নাপায় মোৰ খালি এই 4জন ল'ৰাৰ ওপৰতে মোৰ এওঁলোকে কঠোৰতম কঠোৰ শাস্তি পাব লাগে আৰু দ্বিতীয়জন যাতে বিকাশ অসমত জন্ম নাপায় আপোনাৰ কেনেকুৱা চিটুৱেশ্যনত তাতে দম দিছিল নেকি ভয় ভাবুকি দিছিল ভয় ভাবুকি দিছিল ভয় ভাবুকিটো মানে ভয় ভাবুকিটো কি আৰু সেইটো সময়ত আমাৰ বিজনেছ কৈছে যে আমাৰ ল'ৰা পঠিয়াই দিম আপোনাক এটা ফুলজাৰিও মানে এটা ফুলজাৰিও আপুনি বিক্ৰী কৰিব নোৱাৰে একদম মানে বুকু মানে হিৰ ফুলি গৈছিল কোনে বিকাশৰ অসমৰ হিৰ ফুলি গৈছিল মোক ধমকি দিওঁতে স্পেক্ট্ৰামত কলিতা স্পেক্ট্ৰাম ৰুপিনী গাঁও এতিয়া দিছপুৰ থানাত গৈছে আপুনি দিছপুৰ থানাত মই যোৱাকালি গৈছোঁ মানে উপায় নাপায় লাষ্টত তাৰমানে আমি যদি এনেকৈ চলোঁ আজি এই বছৰ হ'ল আৰু অহা বছৰ হ'ব আৰু আপোনালোকে নিজেই ভাবকচোন মই ইয়াতে মোৰ গুৱাহাটীত জন্ম মই এজন খিলঞ্জীয়া আজি খিলঞ্জীয়াৰ উৎপাতত যদি খিলঞ্জীয়াই অসমত ব্যৱসায় কৰিব নোৱাৰে আমি বাহিৰত যাই কি কৰোঁ আপুনি আজি চাওক অসমৰ মানুহ যিমান কেৰালা তামিলনাডু যিমান জেগাত কাম কৰি আছে সব লেবাৰ কাম কৰি আছে কিন্তু কোনো ব্যৱসায় আমাৰ অসমীয়া খুব কম নায়ে কিজানি ব্যৱসায় কৰিব মানে আমি আমাৰ নিজৰ জেগাতে যদি আমি ব্যৱসায় কৰিব নোৱাৰোঁ এই গুণ্ডাৰ নিচিনা এই বিকাশ অসমৰ হেৰিবিলাকৰ কাৰণে তেনেহ'লে আমি অসমীয়া জাতিটো আমাৰ খিলঞ্জীয়া কেনেকৈ আগবাঢ়ি যাব উত্তৰ দিয়কচোন সময়ত জুবিন গাৰ্গ ঢুকোৱাৰ পিছত জুবিনদাৰ নামত এম্বুলেন্স কিলিম বুলি বিকাশ অসমে আমাক 5 লাখ টকা দাবী কৰিছিলে আৰু আমি যদি সেই টকাটো আমি নিদিওঁ তেওঁলোকৰ ল'ৰা পঠিয়াই আমাক এটাও ফটকা বিক্ৰী কৰিব নিদু বুলি কৈছিলে কিন্তু সেইটো সময়ত আমাৰ অৱস্থা একদম বেয়া আছিল আমি উপায় নাপাই সিদিনাই 12 তাৰিখে গধূলি ফটাহিল আমবাৰী থানাৰ ওচৰত বিক্ৰান্ত কলিতা নামৰ ল'ৰাজনক আমাৰ বিকিৰয় মোৰ ভাইটি এজনে যায় 1.5 লাখ টকা সিদিনাই দিয়ে কেনেকৈ ধন দাবী কৰিছিলে অকণমান আজি এজাহাৰো দিছে আপুনি কাৰ নামত দিছে এজাহাৰ আচ্ছা প্ৰথমতে কৈ লওঁ এজাহাৰখন দিয়াত মোৰ দেৰি হ'ল এই কাৰণে সেইটো সময়ততো ভয় আছিল মই আপোনাক ক'লোৱে আৰু যিহেতু তেওঁলোকক এতিয়া মানে বিললাচি থানাৰ পৰা যিহেতু তেওঁলোকক অব্যাহতি দিছে বা বহিষ্কাৰ কৰিছে সেইকাৰণে মই আপোনালোকৰ মানে সংবাদ মাধ্যমৰ আগেদি বা আপোনালোকৰ দ্বাৰা মই কওঁ যে মানে বাকী যাতে বিললাচি থানা মোক কোনো বেয়া নাপায় মোৰ খালি এই 4জন ল'ৰাৰ ওপৰতে মোৰ এওঁলোকে কঠোৰতম কঠোৰ শাস্তি পাব লাগে আৰু দ্বিতীয়জন যাতে বিকাশ অসমত জন্ম নাপায় আপোনাৰ কেনেকুৱা চিটুৱেশ্যনত তাতে দম দিছিল নেকি ভয় ভাবুকি দিছিল ভয় ভাবুকি দিছিল ভয় ভাবুকিটো মানে ভয় ভাবুকিটো কি আৰু সেইটো সময়ত আমাৰ বিজনেছ কৈছে যে আমাৰ ল'ৰা পঠিয়াই দিম আপোনাক এটা ফুলজাৰিও মানে এটা ফুলজাৰিও আপুনি বিক্ৰী কৰিব নোৱাৰে একদম মানে বুকু মানে হিৰ ফুলি গৈছিল কোনে বিকাশৰ অসমৰ হিৰ ফুলি গৈছিল মোক ধমকি দিওঁতে স্পেক্ট্ৰামত কলিতা স্পেক্ট্ৰাম ৰুপিনী গাঁও এতিয়া দিছপুৰ থানাত গৈছে আপুনি দিছপুৰ থানাত মই যোৱাকালি গৈছোঁ মানে উপায় নাপায় লাষ্টত তাৰমানে আমি যদি এনেকৈ চলোঁ আজি এই বছৰ হ'ল আৰু অহা বছৰ হ'ব আৰু আপোনালোকে নিজেই ভাবকচোন মই ইয়াতে মোৰ গুৱাহাটীত জন্ম মই এজন খিলঞ্জীয়া আজি খিলঞ্জীয়াৰ উৎপাতত যদি খিলঞ্জীয়াই অসমত ব্যৱসায় কৰিব নোৱাৰে আমি বাহিৰত যাই কি কৰোঁ আপুনি আজি চাওক অসমৰ মানুহ যিমান কেৰালা তামিলনাডু যিমান জেগাত কাম কৰি আছে সব লেবাৰ কাম কৰি আছে কিন্তু কোনো ব্যৱসায় আমাৰ অসমীয়া খুব কম নায়ে কিজানি ব্যৱসায় কৰিব মানে আমি আমাৰ নিজৰ জেগাতে যদি আমি ব্যৱসায় কৰিব নোৱাৰোঁ এই গুণ্ডাৰ নিচিনা এই বিকাশ অসমৰ হেৰিবিলাকৰ কাৰণে তেনেহ'লে আমি অসমীয়া জাতিটো আমাৰ খিলঞ্জীয়া কেনেকৈ আগবাঢ়ি যাব উত্তৰ দিয়কচোন